নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। 8 পে কমিশ্যনক লৈ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। হৰাহৰে বৃদ্ধি পাব দৰমহা। 8 পে কমিশ্যনৰ পিছত হৰাহৰে দৰমহা বৃদ্ধি পাব কৰ্মচাৰীসকলৰ, আৰু কৰ্মচাৰীসকলে বহুতো অপেক্ষা কৰি আছে যে 8 পে কমিশ্যনৰ ফলত তেওঁলোকৰ কিমান দৰমহা বৃদ্ধি হ'ব। সেয়েহে কৰ্মচাৰীসকলৰ বাবে 10টাকৈ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব 8 পে কমিশ্যনৰ সুবিধা। সেয়েহে 2026 চনৰ 1 জানুৱাৰীৰ পৰা দৰমহা বৃদ্ধি পাবনে আৰু পেঞ্চন বৃদ্ধি পাবনে, এই সকলোবিলাক জানিব পাৰিব। শেষলৈকে চাওক। আহি গ'ল 10টা গুৰুত্বপূৰ্ণ আপডেট, প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ বাবে জৰুৰী খবৰ। পেঞ্চনাৰসকলৰ বাবে ডিয়াৰনেছ এলাৱেন্স আৰু ডিয়াৰনেছ ৰিলিফ প্ৰতি 6 মাহৰ মূৰে মূৰে পূৰ্বৰ দৰেই বৃদ্ধি পাই থাকিব। এইবোৰৰ কোনো হ্ৰাস বা পৰিৱৰ্তন নহ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে দীৰ্ঘদিন ধৰি এটা কথা আলোচনা কৰি আহিছে, সেয়া হ'ল 8ম দৰমহা আয়োগ। লগতে অসমৰ কৰ্মচাৰীসকলৰ সমান্তৰালভাৱে 8 পে কমিশ্যনৰ কথা আলোচনা হোৱা দেখা গৈছে। হয়, সকলোৰে বাবে একেই প্ৰশ্ন যে তেওঁলোকৰ দৰমহা কেতিয়া বাঢ়িব, নতুন পেঞ্চন কেতিয়া আহিব। ছ'চিয়েল মিডিয়াত বিভিন্ন দাবী উত্থাপন কৰি আহিছে কৰ্মচাৰীসকলে। কোনোৱে কয় যে বৃদ্ধি পোৱা দৰমহা জানুৱাৰী মাহত লাভ কৰিব, আৰু আন কোনোৱে কয় যে মানকীয় বনজ বন্ধ হ'ব পাৰে। অৰ্থাৎ আপোনালোকে যি ডিএ লাভ কৰে সেই ডিএ লাভ কৰা বন্ধ হ'ব পাৰে। প্ৰতিজন কৰ্মচাৰী আৰু পেঞ্চনাৰৰ উৎকণ্ঠা দূৰ কৰিবলৈ আমি লৈ আহিছোঁ 10টাকৈ গুৰুত্বপূৰ্ণ আপডেট। সেয়েহে আপোনালোকে চাওক এই 10টা গুৰুত্বপূৰ্ণ আপডেট। চৰকাৰে 8ম দৰমহা আয়োগক অনুমোদন জনাইছে যদিও প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰায় 18 মাহ সময় লাগিব। অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহত বৰ্ধিত দৰমহা তাৎক্ষণিক কাৰ্যকাৰী নহ'ব, বৰঞ্চ প্ৰতিবেদন দাখিল কৰাৰ পাছতহে কাৰ্যকৰী হ'ব। খবৰ অনুসৰি যদি 8ম দৰমহা আয়োগ গ্ৰহণ কৰা হয়, তেন্তে 2026 চনৰ 1 জানুৱাৰীৰ পৰা নতুন দৰমহা কাৰ্যকৰী কৰা হ'ব পাৰে, যদিও সেই ধন তৎক্ষণাত আপোনাৰ একাউণ্টত জমা নহ'ব। কৰ্মচাৰীসকলে অলপ বেছি সময় অপেক্ষা কৰিব লাগিব, কিয়নো বৰ্ধিত দৰমহা আৰু বকেয়া ধন সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰি চৰকাৰে অনুমোদন দিয়াৰ পাছতহে লাভ কৰিবলৈ সক্ষম হ'ব। ছ'চিয়েল মিডিয়াত একাংশ লোকে দাবী কৰিছে যে 8ম দৰমহা আয়োগে ডিয়াৰনেছ এলাৱেন্স আৰু গৃহ ভাড়া ভাত্তা স্থায়ীভাৱে বন্ধ কৰি দিব। অৱশ্যে চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে এনে নহ'ব। DA-HR আগৰ দৰেই দৰমহা অব্যাহত থাকিব। বহু লোকে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে যে 8ম দৰমহা আয়োগে মৌলিক দৰমহাৰ সৈতে ডিয়াৰনেছ এলাৱেন্স একত্ৰিত কৰিব, কিন্তু চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে তেনে কোনো পৰিকল্পনা নাই, কোনো প্ৰস্তাৱো দিয়া হোৱা নাই। পেঞ্চনাৰসকলৰ বাবে ডিয়াৰনেছ এলাৱেন্স আৰু ডিয়াৰনেছ ৰিলিফ প্ৰতি 6 মাহৰ মূৰে মূৰে পূৰ্বৰ দৰেই বৃদ্ধি পাই থাকিব। এইবোৰৰ কোনো হ্ৰাস বা পৰিৱৰ্তন নহ'ব। এইবোৰৰ প্ৰতি 6 মাহৰ মূৰে মূৰে সংশোধন কৰা হ'ব। যদিহে 8ম দৰমহা আয়োগ কাৰ্যকৰী হয়, তেন্তে দেশত প্ৰায় 50 লাখ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু 65 লাখ পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চন দুয়োটাতে যথেষ্ট বৃদ্ধি পাব। লগতে মই কৈছোঁ যে অসমৰ প্ৰায় 4 লাখ চৰকাৰী কৰ্মচাৰীৰ এই 8ম দৰমহা আয়োগৰ ফলত যথেষ্টখিনি লাভ হ'ব। এতিয়া আহিছোঁ ফিটমেণ্ট ফেক্টৰ। ফিটমেণ্ট ফেক্টৰ হ'ল পুৰণি মৌলিক দৰমহাক যি সংখ্যাৰে গুণ কৰি নতুন দৰমহা পোৱা যায়। 7ম দৰমহা আয়োগত ই আছিল 2.57। এতিয়া 8ম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ 2.86 বা তাতকৈ বেছি হ'ব পাৰে বুলি খবৰ ওলাইছে। যদি এনেকুৱা হয়, তেন্তে কৰ্মচাৰীসকলৰ মৌলিক দৰমহা যথেষ্ট বৃদ্ধি পাব আৰু মুঠ দৰমহা বহুগুণেই বৃদ্ধি পাব। 8ম দৰমহা আয়োগৰ অধীনত দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ সন্দৰ্ভত এতিয়ালৈকে কোনো চৰকাৰী তথ্য প্ৰকাশ পোৱা নাই, কিন্তু অতীতৰ ধাৰাসমূহৰ ভিত্তিত বেছিভাগ কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন
30ৰ পৰা 34% বৃদ্ধি পাব পাৰে। তদুপৰি নতুন মৌলিক দৰমহাৰ ক্ষেত্ৰতো ডিয়াৰনেছ এলাৱেন্স আৰু ডিয়াৰনেছ ৰিলিফ প্ৰয়োগ হ'ব, যাৰ ফলত সামগ্ৰিক সুবিধা আৰু অধিক বৃদ্ধি পাব। ডিয়াৰনেছ এলাৱেন্স আৰু ডিয়াৰনেছ ৰিলিফৰ সূত্ৰটো অতি সহজ। দুয়োটাকে AICPI IW সূচকাংকৰ ভিত্তিত প্ৰতি 6 মাহৰ মূৰে মূৰে আপডেট কৰা হয়। এই একেই পদ্ধতি অষ্টম দৰমহা আয়োগৰ পিছতো চলি থাকিব, কোনো পৰিৱৰ্তন নহ'ব। আটাইতকৈ ডাঙৰ কথাটো হ'ল DA আৰু DAR সমানে ৰখা হয়, গতিকে পেঞ্চনাৰসকলেও কৰ্মচাৰীৰ দৰে সুবিধা লাভ কৰি থাকিব। 2026 চনৰ 1 জানুৱাৰীত যেতিয়া নতুন দৰমহা আৰু পেঞ্চনৰ হাৰ কাৰ্যকৰী হ'ব, তেতিয়া সেই তাৰিখৰ পৰা প্ৰতিবেদন চূড়ান্ত আৰু প্ৰদান নোহোৱালৈকে পূৰ্বৰ সকলো মাহৰ বকেয়াও একেলগে প্ৰদান কৰা হ'ব। অৰ্থাৎ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে একাউণ্টত একেলগে যথেষ্ট পৰিমাণত ধন লাভ কৰিব।